চৰকাৰী অনুদান নাছিল, আছিল মনৰ দৃঢ়তা। অনুদানলৈ অপেক্ষা নকৰি নিৰ্মাণ কৰি দিলে আপোন বিদ্যালয়খনৰ দেৱাল। কৰিলে সৌন্দৰ্য বৰ্ধনৰ কামো। ক্ৰীড়া সংগঠক দিলীপ বৰাৰ প্ৰচেষ্টাত নৰূপ পালে চাবুৱাৰ এখন বিদ্যালয়ে। কৃষ্টিনন্দন চৌপাশেৰে পৰিপূৰ্ণ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়, য'ত আছে বাঁহ, বেত, কংক্ৰিটেৰে নিৰ্মিত দেৱাল। বিদ্যালয়ৰ চৌহদতে আছে নকৈ ৰোপণ কৰা গছপুলি। চালে চাই থাকিবলৈ মন যোৱা এখন বিদ্যালয়ৰ চৌপাশ এয়া। চৌহদৰ দেৱালসমূহত সুন্দৰ সুন্দৰ চিত্ৰ। বিদ্যালয়ৰ চৌহদত আছে নানা ধৰণৰ শাকৰ বাৰী। ডিব্ৰুগড় জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ দৃশ্য এয়া। হয়, পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত এই চৰকাৰী বিদ্যালয়খনৰ নাম হৈছে পুলুঙা মজলীয়া বিদ্যালয়। পূৰ্বতে এই বিদ্যালয়খনৰ চাৰিওফাল উদং আছিল। বিদ্যালয়খনৰ চৌহদটোত প্ৰায়ে কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছিল। ফলত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ সময়ছোৱাত বিভিন্ন সমস্যাৰো সন্মুখীন হ'ব লগা হৈছিল। এনে সমস্যাৰে জৰ্জৰিত বিদ্যালয়খনত সামাজিক দায়বদ্ধতা বৰ্তাই ৰাখি এই বিদ্যালয়খনৰে এজন প্ৰাক্তন ছাত্ৰই পুলুঙা মজলীয়া বিদ্যালয়ৰ চৌহদৰ সৌন্দৰ্য বৰ্ধনৰ কাম কাজ আৰম্ভ কৰি দিলে। মই এইখন বিদ্যালয়ৰ পঢ়ি যোৱা ছাত্ৰ আছিলোঁ, প্ৰাক্তন ছাত্ৰ। এই বিদ্যালয়খনৰ চৌপাশটো একদম মানে উদং হৈ আছিলে। এই পঞ্চায়তে অকল এই সৰু জগুৱাডোখৰ আছিলে, আপোনালোকৰ দেখিবই আগফালে সৰু জগুৱাডোখৰ আছিলে। এই ৰাতিয়ে দিনে কোন আহে কোন যায় কোনো হিচাপে নাই। ইয়াত গৰু ছাগলীৰ কথাটো বাদেই, মানুহ সোমায়। ইয়াত বহুত বস্তু চুৰি হৈছে, তেনেকৈ খবৰবোৰ পাই থাকোঁ। ইয়াৰ যিখন SMC বডি আছে, বডিটো বহুত মানে দুৰ্বল। আৰু বৰ্তমান আমাৰ এই প্ৰধান শিক্ষয়িত্ৰীগৰাকীও কি বুলি কয় অসুখীয়া হৈ আছে। তাৰ আগতেও তাইৰ মানে যিটো এডমিনিষ্ট্ৰেটিভ কেপাচিটিটো বহুত মানে দুৰ্বল আছে। মই অহা যোৱা কৰি থাকোঁ, দেখি থাকোঁ স্কুলখন ইমান মানে উদং হৈ থাকে, হেৰি হৈ থাকে। মই ঠিক কৰিলোঁ যে ইয়াত মই এখন মানে পকা মাৰিব নোৱাৰিলোঁ, এখন বাঁহৰ ৱাল মৰাই দিওঁ। নিজাববীয়া প্ৰচেষ্টাৰে প্ৰায় 1.5 লক্ষাধিক টকা খৰচ কৰিলে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ কিছু উন্নয়নমূলক কামত, যাৰ বাবে পুলুঙা মজলীয়া বিদ্যালয়ে পালে এখনি সুন্দৰ তোৰণ, চাৰিসীমাৰ বেৰা আৰু এখনি সুন্দৰ বিভিন্ন শাক-পাচলিৰে ভৰা শাকনিৰ বাৰী। বাকী যিমানবিলাক আনুষংগিক খা খৰচা আছিলে, মানুহ লগোৱা, মেন পাৱাৰ লগোৱা খৰচটো মোৰ নিজৰ, আৰু এইবিলাক খুব মোৰ নিজৰ খৰচে প্ৰায় 1.5 লাখৰো অধিক টকা মই ইয়াত খৰচ কৰি কিনি এইখিনি কাম কৰি দিলোঁ। শাকনি বাৰীখনো এইটো কি বুলি কয়, এইখন ইক' ক্লাবৰ পইচা এটা আহে, সেই ইক' ক্লাবটোৱে পৰ্যাপ্ত নহয়। এটা অংশ পইচা হেঁতে দিলে মোক, বাকীখিনি মই পইচা 2000 মান টকা দিলে, দি বাকীখিনি মই চব এইখিনি কামখিনি কৰোৱাই দিলোঁ। তাৰপিছত ঠিক তেনেকৈ মটৰৰ পানী, বাথৰুমত পানী ব্যৱস্থা নাছিলে, তাত খৰচ কৰি দিলোঁ 4000 মান টকা। তেনেকৈ হেৰি কৰি মেলি সেইখিনি হেৰি কৰি দিলোঁ। এই পানী মানে ৰানিং ৱাটাৰ ছিষ্টেমটো কৰোৱাই দিলোঁ। আৰু এই বান্দা চান্দাবিলাক ভাগি পচিছিলে, বান্দাবিলাক বেম্বো বাঁহেদি মৰাই দিলোঁ। নিজেই অধ্যয়ন কৰি যোৱা বিদ্যালয়খনৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবেই চাবুৱাৰ বিশিষ্ট ক্ৰীড়া সংগঠক দিলীপ বৰাই এইখন বিদ্যালয়ৰ সৌন্দৰ্য বৰ্ধনৰ কাম হাতত লৈছিল। তেওঁৰ এই পৰিকল্পনাৰ পাছতেই তেওঁক বহু লোকে সহায় কৰিছিল। ভিতৰত এটা কাম কৰিছিলে, এইটো পুনাকণ বৰাদেৱে বিধায়ক মহোদয়ে পইচা দিছিলে 5 লাখ টকা। ফ্ল'ৰখন অকল মানে লেপিং কৰি গুচি গ'ল ঠিকাদাৰে। তাত আকৌ মই নিজৰ পইচাৰে তাত ৰিপেয়াৰিং কৰিলোঁ, ফ্ল'ৰখনৰ এটা চোৱা নিজৰ পইচাৰে। তেনেধৰণে এই কামখিনি এই স্কুলত কৰিলোঁ। আৰু চাৰিওপিনে গছপুলি ৰোৱা আছে, গছপুলি ৰুলোঁ। এইবিলাক চব হেৰি মানুহ আনি হাজিৰা দি মেলি লগাইছোঁ। আৰু 2-3 বছৰ পিছত গছখিনিয়ে যথেষ্ট মানে এটা সৌন্দৰ্য বৰ্ধন কৰিব বুলি মই ভাবোঁ। উল্লেখ্য যে এইগৰাকী দিলীপ বৰাই কেইবাবছৰ ধৰি বৃহত্তৰ চাবুৱা, পানীতোলা আদি অঞ্চলত কণ কণ শিশুসকলক ফুটবল খেলৰ প্ৰশিক্ষণ আৰু বিভিন্ন সা-সুবিধা প্ৰদান কৰি আহিছে। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, চাবুৱা।